নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 18 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। লাউড স্পিকাৰত আজান দিয়া, আজান বিতৰ্কক লৈ এতিয়া দেশৰ ৰাজনীতি তোলপাৰ। লাউড স্পিকাৰত আজান দিয়াক লৈ এতিয়া বিভিন্ন প্ৰতিক্ৰিয়া অব্যাহত আছে। লাউড স্পিকাৰৰ আজানৰ দৰে মন্দিৰৰ শংখ ঘণ্টাৰ শব্দয়ো দিয়ে অসুবিধা। এই মন্তব্য কৰিছে, কোনে মন্তব্য কৰিছে জনাইছো। লাউড স্পিকাৰত আজান দিয়া আৰু আজানৰ দৰে মন্দিৰৰ শংখ ঘণ্টাৰ শব্দয়ো দুয়োটাই অসুবিধা কৰে। যেতিয়াই তেতিয়াই শংখ ঘণ্টা বজালে অসুবিধা হয় পঢ়া শুনাত। বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশীয়ে এই মন্তব্য কৰিছে। এই মুহূৰ্তত দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশীয়ে মন্তব্য কৰিছে, পুৱতি নিশাৰ আজানত আছে সজাগতা। পৰমানন্দ ৰাজবংশীয়ে মন্তব্য কৰি কৈছে যে পুৱতি নিশাৰ আজানত আছে সজাগতা। সমাজত থাকিবলৈ হলে এটাই আন এটা ধৰ্মক সন্মান কৰিব লাগিব। সনাতনী অসমীয়া লোকে কোনো ধৰ্মকে ঘৃণা নকৰে। পশ্চিমবংগত লাউড স্পিকাৰত আজানত নিষেধাজ্ঞা আৰোপক লৈ চলি আছে বিতৰ্ক। লাউড স্পিকাৰৰ আজানৰ দৰে মন্দিৰৰ শংখ ঘণ্টাৰ শব্দয়ো অসুবিধা দিয়ে। লাউড স্পিকাৰৰ আজানৰ দৰে মন্দিৰৰ শংখ ঘণ্টাৰ শব্দয়ো অসুবিধা কৰে। যেতিয়াই তেতিয়াই শংখ ঘণ্টা বজালে অসুবিধা হয় পঢ়া শুনাত। এইদৰে মন্তব্য কৰিছে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। আৰে অহা 28 মেত ঈদুল আজহা পালন কৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে। এই মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। 28 মেত 27 মেত নহয়, 28 মেত ঈদুল আজহা উদযাপন কৰা হ'ব। এই মুহূৰ্তত সবাতোকৈ ভাল খবৰ। কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকলৈ ভাল খবৰ আহি পৰিছে। কেন্দ্ৰীয় হিলাল কমিটি অসমৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। অহা 27 মে নহয়, 28 মেত ঘোষণা কৰা হ'ব। ক্ষমা কৰিব, 28 মেত উদযাপন কৰা হ'ব পবিত্ৰ ঈদ। মৌলানা ফখৰুদ্দিন আহমেদ কাছিমি ইমদাদ হুছেইনে জনাইছে ঈদৰ খবৰ। 17 মেত জোন দেখা পোৱাৰ খবৰ পোৱা নগ'ল। 17 মেত জোন দেখা পোৱাৰ খবৰ পোৱা নগ'ল। সেয়েহে 28 মে বৃহস্পতিবাৰে পালন কৰিব বকৰি ঈদ। ভাৰতবৰ্ষৰ লগতে অসমতো 28 মেত পালন কৰিব বকৰি ঈদ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। কেন্দ্ৰীয় হিলাল কমিটিয়ে অসমবাসীক জনাইছে ঈদৰ শুভেচ্ছা। আৰু ঈদক লৈ এই মুহূৰ্তত এছঅপি জাৰি কৰা হৈছে। যিহেতু 28 মেত বকৰি ঈদ উদযাপন কৰা হ'ব, এই মুহূৰ্তত ঈদক লৈ কেতবোৰ নতুন এছঅপি জাৰি কৰা হৈছে। জৰুৰী খবৰ এই মুহূৰ্তত জনাইছো। প্ৰতিগৰাকী মুছলমানলৈ আহি গৈছে জৰুৰী খবৰ। সমগ্ৰ ভাৰততে পালন কৰা হ'ব বকৰি ঈদ আৰু বকৰি ঈদৰ কুৰবানীক লৈ জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা। নিৰ্দেশনা অমান্য কৰিলে জেল যাব লাগিব। এই মুহূৰ্তত ব্ৰেকিং নিউজ জনাইছো। মুছলমানে মানিব লাগিব কঠোৰ নিৰ্দেশনা। গো হত্যাৰ ক্ষেত্ৰত ল'ব লাগিব অনুমতি। অনুমতি লোৱাটো বাধ্যতামূলক। এটা ব্ৰেকিং নিউজ। ফিটনেছৰ প্ৰমাণ পত্ৰ অবিহনে গৰু মহ কুৰবানী দিব নোৱাৰিব মুছলমানে। পৌৰসভাৰ অধ্যক্ষ, পঞ্চায়ত সভাপতি, পশু চিকিৎসা বিষয়াই দিব সন্মতি আৰু তেতিয়াহে দিব পাৰিব কুৰবানী। যুটীয়া সন্মতি দিয়াৰ পিছত প্ৰদান কৰিব প্ৰমাণ পত্ৰ। এটা ব্ৰেকিং নিউজ। কুৰবানী দিয়া প্ৰাণীটোৰ বয়স 14 বছৰতকৈ অধিক হ'ব লাগিব। পশুটো কৃষি কাৰ্য নতুবা প্ৰজননৰ উপযোগী হ'ব নোৱাৰিব। বিগ নিউজ এই মুহূৰ্তত জনাইছো। কোনো আঘাত, কোনো বাৰ্ধক্য, শাৰীৰিক অক্ষম জন্তুহে দিব পাৰিব কুৰবানী। ৰাজহুৱা স্থানত জীৱ জন্তু বধ কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে। বিগ নিউজ এই মুহূৰ্তত জনাইছো। নিয়ম উলংঘা কৰিলে 6 মাহৰ কাৰাবাস খাটিব লাগিব। এটা জৰুৰী খবৰ। যদি এই নিয়ম, এই এছঅপি উলংঘা কৰিছে কোনোবাই, তেতিয়াহ'লে 6 মাহ পৰ্যন্ত জেল হোৱাৰ সম্ভাৱনা। পৰৱৰ্তী খবৰ। হঠাৎ অসুস্থ হৈ পৰিছে বিন্নাকান্দি সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমল। এই মুহূৰ্তত বিগ নিউজ। অসুস্থ হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল। হঠাৎ অসুস্থ হৈ পৰিছে বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমল। ৰাজ্যিক জমিয়তৰ সভাপতি তথা বিধায়ক বদৰুদ্দিন আজমল হঠাৎ অসুস্থ হৈ পৰিছে। মুম্বাইৰ
জাছক হস্পিটেলত ভৰ্তি কৰা হৈছে বদৰুদ্দিন আজমলক। 21 তাৰিখত পবিত্ৰ হজলৈ যোৱাৰ কথা আছিল বদৰুদ্দিন আজমল। তাৰ পূৰ্বে হঠাৎ অসুস্থ হৈ পৰিছে বদৰুদ্দিন আজমল। সকলোৰে ওচৰত দুৱাৰ আবেদন জনাইছে বদৰুদ্দিন আজমলে। সকলোৱে প্ৰাৰ্থনা কৰক, সকলোৱে দোৱা কৰক বদৰুদ্দিন আজমলৰ বাবে। অসুস্থ হৈ পৰিছে বৰ্তমান মৌলানা বদৰুদ্দিন আজমল। লগে লগে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে, হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যিক জমিয়তৰ সভাপতি তথা বিধায়ক বদৰুদ্দিন আজমল হঠাৎ অসুস্থ হৈ পৰিছে। পৰৱৰ্তী খবৰ, এইবাৰ লাউড স্পিকাৰক লৈ, আজানক লৈ বিধায়ক শ্বেৰমান আলী আহমেদে ডাঙৰ মন্তব্য কৰিছে। শ্বেৰমান আলী আহমেদে কৈছে যে হজৰত মুহাম্মদৰ দিনত লাউড স্পিকাৰ নথকাকে আজান দিছিল। এতিয়া লাউড স্পিকাৰ অহাৰ পাছত উচ্চ স্বৰত আজান দিব পাৰে নে নাই ধৰ্মীয় উলেমা মৌলানাই ভালকৈ জানিব। এইদৰে মন্তব্য কৰিছে শ্বেৰমান আলীয়ে। শ্বেৰমান আলী বিধায়ক শ্বেৰমান আলী আহমেদে মন্তব্য কৰিছে, কৈছে যে হজৰত মুহাম্মদৰ দিনত লাউড স্পিকাৰ নাছিল, লাউড স্পিকাৰ নথকাকে আজান দিয়া হৈছিল। কিন্তু এতিয়া লাউড স্পিকাৰ আহিছে আৰু লাউড স্পিকাৰ অহাৰ পিছতে এতিয়া উচ্চ স্তৰত আজান দিব পাৰিবনে নাই সেয়া ধৰ্মীয় উলেমা বা মৌলানাসকলে ভালদৰে জানিব। এই মন্তব্য কৰিছে বিধায়ক শ্বেৰমান আলীয়ে। জনাইছো পৰৱৰ্তী খবৰ। আজি বিধায়ক দিগন্ত কলিতাই কৈছে কংগ্ৰেছ এটা মেৰুদণ্ডহীন দল। এই মন্তব্য আমাৰ নহয়, বিধায়ক দিগন্ত কলিতাই কৈছে যে কংগ্ৰেছ এটা মেৰুদণ্ডহীন দল। কংগ্ৰেছ এতিয়া কেৱল হৈ পৰিছে মুছলিম লীগ। মন্তব্য বিধায়ক দিগন্ত কলিতাৰ। আন এক খবৰ, পুনৰ বজাৰত বৃদ্ধি পাইছে কণীৰ মূল্য। এক পেকেট কণীত 200 টকাৰ পৰা এতিয়া কণীৰ মূল্য হ'লগৈ 210 টকা পৰ্যন্ত। হঠাৎ মূল্য বৃদ্ধিয়ে কোঙা কৰিছে জনতাক। চৌদিশে এতিয়া মূল্য বৃদ্ধি আৰু মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন। পুনৰ বজাৰত বৃদ্ধি পাইছে কণীৰ মূল্য আৰু এক প্লেট কণীত 200 টকাৰ পৰা এতিয়া 210 টকা পৰ্যন্ত বৃদ্ধি পাইছে কণীৰ মূল্য। ইফালে এই মূল্য বৃদ্ধিৰ সন্দৰ্ভত বিধায়ক শ্বেৰমান আলীয়ে মন্তব্য কৰিছে। মূল্য বৃদ্ধিক লৈ শ্বেৰমান আলীয়ে কৈছে অসমৰ ৰাইজে মূল্য বৃদ্ধিৰ পিছতো বিজেপিক ভোট দিছে। অসমৰ ৰাইজে মূল্য বৃদ্ধিৰ পাছতো বিজেপিক ভোট দিছে। মূল্য বৃদ্ধি হলেও অসমৰ ৰাইজৰ কোনো আক্ষেপ নাই। দাম বৃদ্ধি সন্দৰ্ভত এইদৰে আজি মন্তব্য বিধায়ক শ্বেৰমান আলীৰ। পৰৱৰ্তী খবৰ, আজি এক ভয়ংকৰ ভূমিকম্প য'ত 7,000 লোক গৃহহাৰা হৈ পৰিছে। এক ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে চীনত। হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। তাজপাতৰ দৰে খহি পৰিছে ইখনৰ পিছত সিখনৰ তালিকা। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ জনাইছো। প্ৰচণ্ড ভূমিকম্প তাজপাতৰ দৰে খহি পৰিছে চীনত। ইখনৰ পিছত সিখনৰ তালিকা ধ্বংসযজ্ঞলৈ পৰিণত হৈছে। এফালৰ পৰা তাজপাতৰ দৰে খহিছে প্ৰকাণ্ড অট্টালিকা। এই মুহূৰ্তলৈকে 2গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ভূমিকম্পৰ কবলত। এগৰাকী দুগৰাকী নহয়, 7,000 লোক ইতিমধ্যে গৃহহীন হৈ পৰিছে, গৃহহাৰা হৈ পৰিছে। ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে। নিশা এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। এই ভূমিকম্পৰ জোকাৰণিৰ পাছতেই চীনত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে আৰু চীনৰ লিউজৌ চহৰত ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈছে। বিগ নিউজ এই মুহূৰ্তত জনাইছো 13টাকৈ অট্টালিকা ভাঙি চুৰমাৰ হৈ পৰিছে এই 5.2 প্ৰাবল্যৰ ভূমিকম্পত। 13টাকৈ অট্টালিকা ভাঙি এক ধ্বংসস্তূপত পৰিণত হৈছে আৰু ধ্বংসযজ্ঞলৈ পৰিণত হৈছে প্ৰচণ্ড ভূমিকম্প। চীনত ধ্বংসযজ্ঞলৈ পৰিণত হৈছে আৰু এফালৰ পৰা ভাঙি চুৰমাৰ হৈ পৰিছে তাজপাতৰ দৰে খহি পৰিছে প্ৰকাণ্ড অট্টালিকা। জনাইছো পৰৱৰ্তী খবৰ, লাউড স্পিকাৰত আজান নিষিদ্ধ প্ৰসংগক লৈ আজি মন্তব্য কৰিছে দিগন্ত কলিতাই। দিগন্ত কলিতাই কৈছে আজান দিয়াত কোনো আপত্তি নাই, কিন্তু সপ্তাহত লাউড স্পিকাৰত এদিনেই আজান দিয়ক। মন্তব্য কৰিছে বিধায়ক দিগন্ত কলিতাই। দিগন্ত কলিতাই কৈছে আমি হিন্দু দেৱ দেৱতাৰ পূজা অৰ্চনা লাউড স্পিকাৰত কৰিবলৈ হলে কি অৱস্থা হ'ব। আমি হিন্দু দেৱ দেৱতাৰ পূজা অৰ্চনা লাউড স্পিকাৰত কৰিবলৈ হলে কি অৱস্থা হ'ব। আজান দিয়ক, তাত কোনো আমাৰ আপত্তি নাই, কিন্তু সপ্তাহত লাউড স্পিকাৰত এদিনে আজান দিয়ক। লাউড স্পিকাৰৰ আজান দিয়া সন্দৰ্ভত
এইদৰে মন্তব্য কৰিছে বিধায়ক দিগন্ত কলিতাই। পৰৱৰ্তী খবৰ, মহেন্দ্ৰ সিং ধোনী ক্ৰীড়া জগতৰ এখন চিনাকি মুখ MS ধোনী, আৰু সেই ধোনীৰ অন্তিমখন খেল আজি CSK আজি অন্তিমখন খেল চাবলৈ আজি অপেক্ষাৰত দেশবাসী। অন্তিম বাৰৰ বাবে খেলপথাৰত নামিব আজি মহেন্দ্ৰ সিং ধোনী। এই মুহূৰ্তত ক্ৰীড়া জগতৰ বাবে এটা ভাল খবৰ, আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি মহেন্দ্ৰ সিং ধোনীয়ে। ধোনীৰ অৱসৰক লৈ ইতিমধ্যে চলিছে ব্যাপক চৰ্চা। এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ, 2026ত এখন মেচত ভাগ লোৱা নাই ধোনীয়ে। আজিৰ খেলখন খেলিব নেকি মহেন্দ্ৰ সিং ধোনীয়ে। লীগ মেচৰ মাত্ৰ 2খনহে খেল বাকী আছে, 2খনতেই জয়ৰ প্ৰয়োজন CSK। চেন্নাই ছুপাৰ কিংছ এই মুহূৰ্তত আজিৰ হাই ভোল্টেজ মেচ আছে, আৰু তাৰ মাজতেই ধোনীয়ে কামবেক কৰাৰ জল্পনা কল্পনা আৰম্ভ হৈছে। ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো, IPLৰ শেষৰখন মেচ চেন্নাইত খেলাৰ ইচ্ছা আছিল ধোনীৰ। আজি চেন্নাইত চেপাক ষ্টেডিয়ামতে আছে খেলখন CSK, আৰু সেইবাবেই অধিক জোৰ পাইছে এই চৰ্চাই। অন্তিমবাৰৰ বাবে খেলপথাৰত নামিব মহেন্দ্ৰ সিং ধোনী, আৰু শেষবাৰৰ বাবেই হয়তো আজি দেখিবলৈ পাব ধোনীক খেলপথাৰত। অধিক আগ্ৰহেৰে অপেক্ষাৰত হৈ আছে CSK প্ৰেমীসকল, আৰু ধোনীৰ খেল চাবৰ কাৰণে আপুনিও আগ্ৰহ আছে নেকি, বা আপুনি অপেক্ষা কৰি আছেনে? আমাৰ কমেণ্ট ছেকশ্যনত আপুনি জনাব পাৰে। পৰৱৰ্তী খবৰটো হৈছে, উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, য'ত 10গৰাকীকৈ লোকৰ কৰুণ মৃত্যু হৈছে। দেশত হৈছে কি ইটোৰ পিছত সিটো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আজি উত্তৰ প্ৰদেশৰ লখিমপুৰত খেৰিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, য'ত 10গৰাকীকৈ লোকৰ কৰুণ মৃত্যু হৈছে। ঘাইপথৰ ট্ৰাক আৰু মেজিকৰ মাজত সংঘৰ্ষৰ ভয়ংকৰ পৰিণতি। পৰৱৰ্তী খবৰ, সাৱধান হৈ থাকক, ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে বিশ্ব। এই মুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰীৰ এটা এলাৰ্ট, ভোকে পিয়াহে থাকিব লগা হ'ব পাৰে সমগ্ৰ বিশ্ব। এই মুহূৰ্তত এটা জৰুৰী খবৰ জনাইছো, ভোকে পিয়াহে থাকিব লগা হ'ব পাৰে সমগ্ৰ বিশ্ব। ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপুনি। এই মুহূৰ্তত এটা বিগ নিউজ জনাইছো, বৃদ্ধি হ'ব পাৰে বিশ্ব দৰিদ্ৰৰ সংখ্যা। পূৰ্বতে কাহানিও নেদেখা পৰিস্থিতি আহিব পাৰে। এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ, সমগ্ৰ বিশ্বতে হ'ব পাৰে ভয়াৱহ পৰিস্থিতি। গুৰুত্বপূৰ্ণ খবৰ, সমগ্ৰ বিশ্ববাসীক ভয়াৱহ ভৱিষ্যতৰ সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। যুদ্ধৰ পৰিস্থিতিৰ সলনি নহ'লে বিশ্বত হ'ব পাৰে ভয়াৱহ পৰিস্থিতি। ডাঙৰ খবৰ, চলিত দশকটোত ভয়াৱহ আৰু অভিশপ্ত আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। চকুৰ পলকতে দৰিদ্ৰতাৰ গ্ৰাসত পৰিব বিশ্বৰ কোটি কোটি জনতা। ৰন্ধন গেছ তেলৰ নাটনিয়ে জুৰুলা কৰিব পাৰে বিশ্বক। ডাঙৰ খবৰ, প্ৰতিদিনেই নতুন নতুন বিপদ আৰু সমস্যাই দেখা দিব পাৰে। মানৱ সভ্যতাৰ ওপৰত ডাঙৰ প্ৰত্যাহ্বান অহাৰ সম্ভাৱনা। সজাগ হওক, সাৱধান হওক, অন্যথা বিপদ নিশ্চিত। এই এলাৰ্ট জাৰি কৰি দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জনাইছো পৰৱৰ্তী খবৰ, কতো লুকাই থাকিব নোৱাৰিব বাংলাদেশী। আৰম্ভ হৈ গ'ল বাংলাদেশীৰ বিৰুদ্ধে মহা অভিযান। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো, বাংলাদেশীৰ বিৰুদ্ধে ফুল একশ্যন মুডত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। মুঠৰ ওপৰত বাংলাদেশী দেশত থাকিবই নোৱাৰে, কোনো কাৰণতেই চৰকাৰী ভূমি দখল কৰিব নোৱাৰিব বাংলাদেশীয়ে। কথা মতে ইতিমধ্যে একশ্যন আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই মুহূৰ্তত অভিযান অব্যাহত আছে, বাংলাদেশীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে, একশ্যন আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ধৰঙৰ ধূলাত আৰক্ষীৰ জালত পৰিছে বাংলাদেশী। আৰক্ষীয়ে আটক কৰিছে 32 বছৰীয়া মহম্মদ জাকিৰক। বাংলাদেশৰ বৰিশাল জিলাৰ মচিনপুৰ গাঁৱৰ বাসিন্দা মহম্মদ জাকিৰ অসমৰ দৰে ক্ষমা কৰিব, অসমত কিদৰে কেনেকৈ কেতিয়া প্ৰৱেশ কৰিছিল তাৰ তদন্ত ইতিমধ্যে চলিছে। মহম্মদ জাকিৰক জেৰা চলাইছে ধুলা আৰক্ষীয়ে। বাংলাদেশীৰ বিৰুদ্ধে ইতিমধ্যে একশ্যন আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। পৰৱৰ্তী খবৰ, চৰাইদেউৰ
ধামদুলিত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হৈ পৰিছে টেঙাপুখুৰী ধামদুলি গাঁৱৰ ৱাৰ্ড সদস্যা মধুস্মিতা ৰাজকুমাৰীৰ বাসগৃহ জাহ গৈছে লক্ষাধিক টকাৰ খা সম্পত্তি বিধায়ক সুৰুজ দিহিঙীয়াই নিশাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে পৰৱৰ্তী আকাশমাৰ্গতে দুৰ্ঘটনাত পতিত হৈছে বিমান ধ্বংসস্তূপত হৈ পৰিণত হৈছে দুইখন বিমান এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো মাজ আকাশত ধাউকৈ জ্বলি উঠিছে দুখনকৈ বিমান আকাশমাৰ্গতে দুখনকৈ যুঁজাৰু বিমানৰ সংঘৰ্ষ আৰু তাৰ পিছতে ভয়ংকৰ ঘটনা নিমিষতে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে আমেৰিকাৰ নৌসেনাৰ দুইখনকৈ যুঁজাৰু বিমান ইয়াৰ চলি থকাৰ মাজতে এই শিহৰণকাৰী ঘটনা আইডিহৰ মাউণ্টেইন হোম এয়াৰফোৰ্চ বেছত এই ঘটনা সংঘটিত হৈছে বিমান দুখনত থকা 4জন ক্ৰু মেম্বাৰৰ কোনোমতে প্ৰাণ ৰক্ষা পৰিছে সুকলমে পেৰাচুটৰ সহায়ত অৱতৰণ কৰিছে ক্ৰু মেম্বাৰে মাজ আকাশত ধাউকৈ জ্বলি উঠিছে দুখনকৈ বিমান ইফালে আজি আন এটা ভয়ংকৰ ঘটনা যাত্ৰীবাহী ৰেলত ধপধপাই জুই লাগিছে আৰু নিমিষতে কলা ধুৱাই চানি ধৰিছে সমগ্ৰ অঞ্চল এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো যাত্ৰীৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে বিগ নিউজ অকস্মাতে ৰেলত জুই লগাৰ পাছতে হঠাৎ খোৱা দোৱা লাগিছে হাহাকাৰ লাগিছে হঠাৎ বিহাৰৰ সাসাৰাম পাটনা যাত্ৰীবাহী ৰেলত এই ঘটনা সংঘটিত হৈছে গুৰুত্বপূৰ্ণ খবৰ আকৌ দেশ জোকাৰি যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে আন এটা খবৰ হৈছে আজি কেৰালামৰ নতুন চৰকাৰৰ শপত গ্ৰহণ মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল'ব ভিডি সতীখনে তিৰুৱন্তপুৰমৰ চেন্ট্ৰেল ষ্টেডিয়ামত আজি পুৱা 10 বজাৰ পৰা আৰম্ভ হৈছে শপত গ্ৰহণৰ সমাৰোহ ৰাহুল গান্ধী মল্লিকাৰ্জুন খৰ্গেক ধৰি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আন এটা খবৰ হৈছে অসমীয়া শুদ্ধকৈ লিখা ব্যক্তি কেৱল চৰাঞ্চলত আছে শিৱসাগৰতকৈ চৰৰ ল'ৰা ছোৱালী অসমীয়া ভাষা চোকা কোনে মন্তব্য কৰিছে এই মুহূৰ্তত জনাইছো মুছলমান মানে বিদেশী নহয় চৰ চাপৰিৰ মানুহে জীয়াই ৰাখিছে অসমীয়া ভাষা সংস্কৃতিক চৰ চাপৰিৰ জনতাই নিজকে অসমীয়া বুলি ক'ব লাগে অন্যথা অসমীয়া জাতি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব লোকপিয়লত নিজৰ ভাষা অসমীয়া বুলি লিখিব লাগিব চৰৰ জনতাই শিৱসাগৰতকৈ চৰৰ ল'ৰা ছোৱালী অসমীয়া ভাষাত চোকা হাতৰ আখৰো ভাল চৰৰ ল'ৰা ছোৱালীৰ শিৱসাগৰত অসমীয়া বিষয়ত ফেইল কৰা ল'ৰা ছোৱালী আছে কিন্তু চৰত অসমীয়া বিষয়ত ফেইল কৰা ল'ৰা ছোৱালী নাই চৰ চাপৰিৰ জনতা লুইত পৰিয়া অসমীয়া মন্তব্য কৰিছে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে